হেল্ল' এভৰিৱান, আজি মই এটি মক টেষ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই মক টেষ্টটো অসম লোকসেৱা আয়োগৰ দ্বাৰা উলিওৱা ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ পেপাৰ 2 জেনেৰেল ছায়েন্সখনৰ ওপৰত। মই লগতে বিতংকৈ যিটো ভেকেঞ্চি আছিলে সেইটোৰ বিষয়ে জনাই দিছোঁ। এই ভেকেঞ্চিটো 17 মাৰ্চ 2025 ওলাইছিলে। তো নেম অফ পোষ্ট ইয়াতে দিয়া আছে, ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। ইয়াতে ধুনীয়াকৈ নেম অফ পোষ্ট আৰু ৰিজাৰ্ভেশ্যন অফ পোষ্টৰ বিষয়ে দিয়া আছে। লগতে মই থুলমূলকৈ যিটো চিলেবাছ আছে সেইটো বিষয়েও জনাই দিছোঁ। ইয়াতে মূলতে দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1ত জেনেৰেল ষ্টাডিজ আহিব। তাতে APSCৰ যিখিনি জেনেৰেলি এক্সাম হয়, তাতে যিখিনি জেনেৰেল ষ্টাডিজ থাকে চিলেবাছত, তেনেকুৱা ধৰণেই জেনেৰেল ষ্টাডিজ। গতিকে একেটা প্ৰিপাৰেশ্যনতে আপোনালোকে জেনেৰেল ষ্টাডিজটো কভাৰ কৰিব পাৰিব। কিন্তু লগতে যিখন পেপাৰ 2 আছে, তাতে বিশেষকৈ 3টা ছাবজেক্টৰ বিষয়ে কোৱা হৈছে। যিখন জেনেৰেল ছায়েন্স পেপাৰ, তাতে মূলতে মেথমেটিক্স, ফিজিক্স আৰু কেমেষ্ট্ৰি এই বিষয়ে এই পেপাৰখনত থাকিব। ইয়াতে মেথমেটিক্সৰ আণ্ডাৰত যিখিনি টপিক হয় সেইখিনি বিতংকৈ দিয়া আছে। দেন ফিজিক্সৰ আণ্ডাৰত যিখিনি টপিক থাকিব সেইখিনি ইয়াতে দিয়া আছে, আৰু কেমেষ্ট্ৰিৰটো যিখিনি টপিক হয় সেইখিনি ইয়াতে দিয়া আছে। আমি এই যিটো মক টেষ্ট ওলাইছোঁ, এই মক টেষ্টটোত বিশেষকৈ আমি পেপাৰ 2খনৰ ওপৰত ফ'কাছ কৰি উলিয়াইছোঁ। ইয়াতে আমাৰ যিখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনিৰ যিখিনি পেপাৰ ওলাম আমি, যিটো প্ৰিভিয়াছলি যিখিনি পেটাৰ্ণ ফ'ল' কৰি আহিছে APSC লিগেল মেট্ৰলজিৰ পেপাৰবোৰত, তেনেকুৱা ধৰণেই আমি পেপাৰবোৰ প্ৰিভিয়াছ ইয়াৰৰ লগত ফ'কাছ কৰি তেনেকুৱা ধৰণে পেপাৰ আমি উলিয়াইছোঁ। এই পেপাৰবোৰৰ যিখিনি কুৱেশ্যন থাকিব, এইখিনি এক্সপাৰ্ট ফেকাল্টিছৰ দ্বাৰা প্ৰিপেয়াৰ্ড হৈছে। গোটেই ৰেচপেক্টিভ যিখিনি ফিজিক্স, মেথমেটিক্স আৰু কেমেষ্ট্ৰিৰ ৰেচপেক্টিভ যিবোৰ ফেকাল্টিছ হয়, তেওঁলোক এক্সপাৰ্ট ফেকাল্টিছ, তেওঁলোকৰ দ্বাৰা এই পেপাৰখিনি প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াতে যিটো চিলেবাছ দিয়া হৈছে APSCৰ ফালৰ পৰা, সেই চিলেবাছৰ ফুল কভাৰেজ থাকিব গোটেইখিনি পেপাৰত, আৰু লগতে ফুল লেংথ মক টেষ্ট থাকিব। গতিকে আপোনালোকে যদি এই এক্সামটোৰ প্ৰিপাৰেশ্যন চলাই আছে লিগেল মেট্ৰলজি, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিব লাগে। আৰু আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন, গতিকে আপোনালোকে জেনেৰেল ষ্টাডিজ যিহেতু প্ৰিপেয়াৰ কৰিয়ে আছে, যদি আপোনালোকে CC বা তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, গতিকে জেনেৰেল ষ্টাডিজৰ প্ৰিপাৰেশ্যনটো আপোনালোকে কণ্টিনিউ ৰাখক। লগতে জেনেৰেল ছায়েন্সৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আপোনালোকে যদি প্ৰেক্টিছ কৰিব বিচাৰিছে, গতিকে নতুবা আপোনালোকৰ লেভেল অফ প্ৰিপাৰেশ্যন চেক কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে এই মক টেষ্টটো ল'ব পাৰে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল চেক কৰিব পাৰে। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰক, নতুবা আপোনালোকে এই ইউটিউব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাওক আৰু তাতে লিংকটোত গৈ মক টেষ্টটোৰ এনৰোল কৰক আৰু আপোনালোকৰ নিজৰ লেভেল চেক কৰক। গতিকে থেংক ইউ ছ' মাছ। এইখিনিয়ে আছিলে এই ভিডিঅ'টোত।